নমস্কাৰ। আজি আমি কথা পাতিম বিশ্বৰ এগৰাকী প্ৰসিদ্ধ মাৰ্শাল আৰ্টিষ্ট, চীন আমেৰিকান অভিনেতা ব্ৰুচ লীয়ে দিয়া এটা বাক্যৰ বিষয়ে। তেখেতে কৈছিল, যদি আপুনি এটা কথা বহু চিন্তা কৰে তেন্তে সেয়া কেতিয়াও সম্পন্ন কৰিব নোৱাৰে। অৰ্থাৎ আমি যদি অভাৰ থিংকিং কৰোঁ, এটা কথা লৈ পেলাই যদি আমি বহুত চিন্তা কৰোঁ, তেন্তে সেই কামটো কেতিয়াও সম্পূৰ্ণ নহয়। বিশ্বৰ এগৰাকী প্ৰসিদ্ধ প্ৰডিউচাৰ, আৰ্টিষ্ট, তেখেতৰ পৰা আমি সেই কথা অনুকৰণ কৰি জীৱনত আগুৱাই যাব পাৰোঁ।